এই মন্ত্ৰীমখা মোৰ ঘৰলৈ আহে নহয়, থৈলা বস্তা পাৰি দিম বহিবলৈ, মই নিজে চকীত বহিম। আৰে দম আছে, আহিছা না? বন্ধুসকল, আপোনালোকৰ সন্মুখত আছোঁ মই বিকে। তো আজি আমি পোনপটীয়াভাৱে কথা পাতিম ৰবুল, তাৰমানে জেলত ভৰাই যিখন ভিডিঅ' বনাই কিনে জেলত ভৰাব লগা হৈছিল। তো সেইখন ল'ৰাৰ লগত আজি আমি পোনপটীয়াভাৱে কথা পাতিম। তো ৰবুল, তোমাক প্ৰশ্ন কৰিব খোজোঁ যে প্ৰথম প্ৰশ্ন যে তোমাক এই যে নেতাবোৰে যে জেলত সোমাইছিল, যে তুমি সেই বিষয়ে কি ক'ব খুজিছা? এতিয়াতো বহুত আন্দোলন হৈ গ'ল, তো সেই বিষয়ে তুমি কি ক'ব খুজিছা? এতিয়া কথা হ'ল, মই ভিডিঅ'টো বনাওঁতে মোক এৰেষ্ট কৰিছিলে, মোক দৌৰাইছিলে, মোক নচুৱাইছিলে, কিবা কৰিছিলে, যি কৰিছিলে সেইটো দৰকাৰ নাই। এতিয়া বিজেপি কি হ'ল? এতিয়া বিজেপিয়ে কাক এৰেষ্ট কৰিব পাৰিছে, কেলৈ কৰা নাই, সেইটো মোক লাগে। তেতিয়া দিনত ইমান খজুৱতি ধৰিছিলে, এতিয়া খজুৱতিবিলাক ক'ত হ'ল? নে জেগাতে হৈ গ'ল খজুৱাব নোৱাৰাকৈ? যেতিয়া মই অকলে কুকুৰ বুলি কৈছিলোঁ তেতিয়া মোক এৰেষ্ট কৰিছিলে, কিন্তু এতিয়া ৰাইজে কুকুৰ বুলি কওঁতে কেলৈ এৰেষ্ট কৰিব পৰা নাই? নকৰে কেলৈ? এতিয়া বিজেপি কেলৈ গাঁতত সোমালে? সেইটো মোক লাগে। মানুহৰ মগজ বোলা বস্তু এটা থাকে, আপোনালোকৰ নাই, মই মানি লৈছোঁ, থকা হ'লে ভাল আছিল আৰু। ৰবুল তো আৰু এটা কুৱেশ্যনলৈ তো আগবাঢ়ো। তুমি এই যে কা বিৰোধিতা হৈ আছে, বৰ্তমানো হৈ আছে, তো বহুত দিনত যদি হৈ আছে কা বিৰোধিতা, তুমি কা মানা নে নমনা সেইটো আমাৰ দৰ্শকক কৈ দিয়া। তো বহুত গ'ল কা, ইমানেই কা 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 কৰি আছে ৰাইজৰ সন্মুখত। কাউৰী কেতিয়াবা হৈ গ'ল মই বুজি পোৱা নাই। এনেই দেখাততো বগা ড্ৰেছেই পিন্ধে, বগলী হ'ব লাগিছিলে। কাৰ বিষয়ে মই বেছি কথা নকওঁ, অলৰেডি বহুত জনা শুনা মানুহে কৈ থৈছে। কিন্তু প্ৰতিবাদ নকৰিলেও বিৰোধিতা কৰোঁ, প্ৰতিবাদত ওলাই নাযাব পাৰোঁ, কিন্তু ইয়াক মই বিৰোধিতা কৰোঁ। ঠিক আছে বাৰু, ঠিক আছে। তো আৰু এটা কথা কুৱেশ্যন কৰিব খোজোঁ তোমাক। তো আমাৰ দৰ্শক বহুত আছে, তো এই যে অসমত ইণ্টাৰনেটসমূহ বন্ধ কৰি দিয়া হৈছিল, যে বহুত প্ৰায় 20ৰ পৰা 22-23 দিনলৈ বন্ধ কৰি দিয়া হৈছিল, সেই বিষয়ে তুমি কি ক'বা? নাই, 1 ঘণ্টা ইণ্টাৰনেট বন্ধ কৰি দিলে ৰাইজৰ কিমান লোকচান হ'ব পাৰে সেইটো নাজানে। যদি নাজানে কেলৈ পদবীত উঠিব লাগে, নামি দিব লাগে, গাড়ী এৰি দিব লাগে। গাড়ী গুৱাহাটীত অ'লা উবেৰ প্ৰত্যেকখন গাড়ীয়ে হুলস্থুল কৰিবলগীয়া হৈ গ'ল ইণ্টাৰনেট বন্ধ হোৱাৰ কাৰণে। না খবৰ দিছে, না মেছেজ দিছে। এটা মেছেজ নাহিলে যে পৰহিলৈৰ পৰা বা এসপ্তাহৰ আগত এটা মেছেজ আহিব লাগে যে অহা আমুক তাৰিখৰ পৰা বন্ধ হ'ব ইণ্টাৰনেট। ৰাইজ সতৰ্ক হৈ থাকিব, কৰিবলগীয়া কাম কৰি থ'ব, বেংকিঙৰ কাম কৰি থ'ব। ৰবুল, তো আৰু এটা প্ৰশ্ন কৰোঁ তোমাক, যে আমাৰ ইমান এই বিজেপিৰ MLA মন্ত্ৰী আছে, যে শিক্ষামন্ত্ৰী হওক বা স্বাস্থ্যমন্ত্ৰী হওক, যিমানকেইটা মন্ত্ৰী আছে, তো তেখেতসকলে যদি তোমাৰ ঘৰলৈ যোৱা, তে তুমি তেখেতক কি কৰিবা? কেনেকুৱা হেৰি জনাবা, যে আদৰণি জনাবা, তাৰমানে বহিব দিবা না কি কৰিবা, কিবা কথা পাতিবা নেকি, যে কেনেকুৱা সেইটো জনাবা? কথাই কওঁ, যদি কেনেবাকৈ এই মন্ত্ৰীমখা মোৰ ঘৰলৈ আহে নহয়, থৈলা বস্তা পাৰি দিম বহিবলৈ, মই নিজে চকীত বহিম। আৰে দম আছে, আহিছা না? মানে ৰবুল দাই যে আগতেও বিজেপিৰ মন্তব্য এনেকুৱা কৰিছিল যে আগতেও তাৰমানে বহুত সাহসী হয়, আগতেও জেলত যাই কিনে কৈছিল, যে ভিডিঅ' বনাই কিনে জেলতো গৈছিল, জেলত যাই কিনে বহুত দিন জেল খাটিয়ালগীয়া হ'ল, তাৰমানে বহুত দিন ৰবুল দা জেলতে আছিল। কিন্তু এখেতে বৰ্তমানে ইমান সাহস আছে যে বিজেপিৰ মন্তব্যত তেনেকুৱা কথা কৈয়ে থাকক। যদি ভাল লাগে তো অৱশ্যই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব, আৰু টপ্পৰ একেবাৰে নাপাহৰিবা। তেতিয়াক লগি জয়।